সকলোকে নমস্কাৰ জনাই সংগীতা ব্লগছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ গোৱাত তৃতীয়টো দিন। আমি এতিয়া মৰ্ণিং ৱাকো কৰি আছোঁ আৰু মোৰ লগত আছে এয়া ধন আৰু আমি এতিয়া খোজকাঢ়ি বিচলৈ গৈ আছোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া আমাৰ আগে আমাৰ বছ গৈ আছে আৰু আমি ধন আৰু মই পিছে গৈ আছোঁ আৰু এয়া পৰিৱেশটো দেখিছেনে কি ধুনীয়া লাগিছে। গছ গছনি বেছি আছে তাতে আৰু বৰষুণ দি থকাৰ কাৰণে অকণমান এইখিনি পানী জমা হৈ আছিলে আৰু এয়া আমি এতিয়া সাগৰৰ পৰা পামেই আৰু এনেকৈ খোজকাঢ়ি গৈ আছোঁ। বেছি যাব নালাগে, 5 মিনিটমান খোজকাঢ়ি গ'লে সাগৰৰ পৰা পাই যায়। বৰষুণ কমিল নেকি নে কমা না? মোৰ মুছল চোৱা কলিজাৰ মুখখন চাওকচোন কেনেকৈ আছে। আমি সাগৰৰ পৰা ঘূৰি আছোঁ। ঢৌ চোৱা শুন কিমান ঢৌ আহিছে ন? এই বাপৰে ঢৌটো বেছি অহাৰ কাৰণে সিহঁতক তাৰ পৰা গুচি আহিব দিলে। সেই তাৰ পৰা গুচি আহিল চববিলাক, দেখিছা? সেয়া চব আহি আছে। এই ইয়াতে থকা আছে যে পুলিচটো, সেই পুলিচটো এনেকুৱা কৈছে কিমান ঢৌ আহিছে চোৱাচোন, হয়নে? সেনেকুৱা কৈছে এয়া মই সাগৰৰ পাৰত এনেকৈ বহি লৈ পেলাই এবাৰ আকৌ শুই লৈছোঁ। সেনেকৈ সাগৰৰ পাৰৰ পেলাই চাই ঢৌবোৰ চাই কিবা চিন্তা কৰি আছোঁ আৰু এয়া মোৰ লগত আছে এয়া ধন। তাক মই কিবা সুধি আছিলোঁ, সি এনেকৈ কিবা এনচাৰ দি আছে। তোমাৰ কেনেকুৱা লাগিছে কৈ দিয়াচোন। এই ইয়াতে আহি কেনেকুৱা লাগিছে? কিমান ভাল লাগিছে? বহুত। আকৌ আহিবানে? সেইকাৰণে যাব পৰা নাই ন? ইয়াত ঢৌটো আহিয়ে আছে, দেখিছা? এনেদৰে সাগৰৰ পাৰত বহি সাগৰৰ ঢৌবোৰ চাই থকাৰ মজাই সুকীয়া। এয়া আমাৰ ধনক দেখিছেনে? সি
কৰবাত গ'লে বেলেগ দিগদাৰ নকৰে কিন্তু সি মানে এনেকৈ খেলি থাকে আৰু আমি বেলেগ দিগদাৰ নাপাওঁ কিন্তু তাৰ পিছে পিছে দৌৰি থাকিব লাগে সেয়াই আৰু এনেকৈ সি পূৰা খেলি আছে এয়া অকণমান বৰষুণ দি আছিল এই বৰষুণত তেনেকৈ পানীবোৰ সি ভৰিৰে এনেকৈ দি পালে সি পূৰা ভাল পায় আৰু আমাৰ ই পানীৰ লগত খেলি বেছি ভাল পায় এয়া দেখিছেনে ই পানীবোৰ এনেকৈ ভৰিৰে একদম পূৰা পানীতে মাৰি দিয়ে পানীখিনি চিটকি গ'লে সেয়া এটা ফূৰ্তিয়ে সি এনেকৈ এনজয় কৰি থাকে গোটেই পানী আৰু তাৰ এই দুষ্টামিবোৰ মোবাইলত সাঁচি ৰাখিব চেষ্টা কৰিছোঁ সি যেতিয়া ডাঙৰ হ'লে কেতিয়াবা চাব পাৰিব নাযাওঁ চুইমিং পুলত খালি চুইমিং কৰিছোঁ তাত আজি নালাগে আৰু হৈ গ'ল এই বৰষুণ একে বেছি দি আছে কেনেকৈ যাম এয়া বিচৰ পৰা আমি কিবা খাবলৈ লৈছোঁ আকৌ খাই পেলাই আমি মাৰ্কেট ওলাই যাম এয়া গাড়ীত বহি লৈছোঁ এনেকৈ গাড়ীত উঠি পেলাই আমি মাৰ্কেটলৈ যাম মাৰ্কেট অকণমান কিবা কিবি কিনিম আৰু যিখন মাৰ্কেটলৈ গৈছিলোঁ তাৰ ওচৰত এখন বিচ আছিলে মই এনেদৰে আই লাভ গোৱা টি চাৰ্ট এটা কিনি লৈ পিন্ধি পেলাই তাত এনেকৈ ছাতি লৈ গৈছিলোঁ বৰষুণ দি থকাৰ বাবে আৰু কিছুমানে এনেকৈ ৰেইনকোট পিন্ধি গৈছে আৰু আমি ইমান বেছি এনজয় কৰা নাই কাৰণ তাতে ঢৌবোৰ পূৰা স্পীডত আহি আছিল আৰু আমাৰ ধনৰ লগত ভয় লাগেতো আৰু সি মানে নামি যাওঁ কৰে যে সেইকাৰণে আমি ইমান ওচৰলৈকে যোৱা নাই অকণমান দূৰৰ পৰা এনেকৈ চাইছোঁ আৰু আমি এটা কাজু ললোঁ আৰু কি ললোঁ কাজু নাৰিকল তেল তাৰপিছত চাইটো দেখাই দিওঁ চাওঁ আৰু কি ললোঁ চাওঁ দেখাই দিওঁ এইটো এটা ললোঁ এইটো ককনাট চিক্কি বুলি কয় এইটো বাবুৰ চকলেট ৱা স্পেচিয়েল জেলি কাজু ললোঁ কাজু আধা কেজি ৰ'বা কাজু আধা কেজিৰ পেকেট লৈছোঁ এইটোত 450 হয় এয়া মাৰ্কেটৰ পৰা আহি আমি আকৌ লাঞ্চ কৰিব ল'লোঁ এনেকৈ লাঞ্চ কৰিলোঁ ধনক পনীৰ দিছোঁ অকণমান আৰু এনেকৈ চালাড লৈছোঁ আৰু মই চিকেন লৈছোঁ আৰু পনীৰ লৈছোঁ এনেকৈ এয়া খাই আছোঁ খানাটো পূৰা টেষ্টি আছিলে আৰু চিকেনটো যে কি মজা বনাইছে অকণমান চিলি চিকেন এয়া মই ফটো তোলা বুলি ভাবি এনেকৈ প'ষ্ট দি আছোঁ কিন্তু পিছতহে গম পালোঁ এয়া ভিডিঅ' বনাই আছে এয়া কিবা আই লাভ গোৱা এনেকৈ ক'ব দি আছিলে মই এনেকৈ প'ষ্ট দি আছিলোঁ এয়া আমি গোৱাৰ পৰা আহি দেইলি এয়াৰপৰ্ট পালোঁ দেইলি এয়াৰপৰ্ট আমি 3 ঘণ্টামান ৰ'ব লাগিব
3 ঘণ্টামান পিছতহে ফ্লাইট আছে কাৰণ আমাৰ ফ্লাইটখন ডিলে হৈ গৈছিলে এতিয়া আমি তাত 3 ঘণ্টামান ৰ'ব লাগিব আমি 3 ঘণ্টামান ৰৈ ৰাতিপুৱা 7টামান বজাত আমি গুৱাহাটী পাই যাম